2026 চনত আপুনি জানি নতুনকৈ আমাৰ APCC সভাপতি গৌৰৱ গগৈ হৈছে। শিল ঢল ভাঙি ওলাইছে অসমৰ জনগণ পৰিৱৰ্তন বিচাৰিছে, যাতে 26 চনত এই ভ্ৰষ্টাচাৰ চৰকাৰখন, অন্যায় কৰা চৰকাৰখন, প্ৰলোভন আৰু বিভিন্ন অন্যায় কাম কৰাৰ কাৰণে ৰাইজে এবাৰ পৰিৱৰ্তন বিচাৰিছে। মুখ্যমন্ত্ৰী আপোনাৰ দেখিলেই যে এবাৰ নহয় দুবাৰ নহয়, তেওঁ 21 চনত কৈছিল যে নিৰ্বাচন নেখেলোঁ। আকৌ তেওঁ কালি পৰহি ক'লে গৌৰৱ গগৈৰ সন্দৰ্ভত যিটো অভিযোগ আনিছে গোটাক মিছা কথা, এই কথাৰ প্ৰমাণ হ'লে তেওঁ ঘৰলৈকে নাযায়। গতিকে তেওঁৰ কথাৰ কোনো ভেলু নাই, কোনো মূল্য নাই। এটাই অসমৰ মুখ্যমন্ত্ৰী হৈছে যিটো হিমন্ত বিশ্ব শৰ্মা, যে তেওঁ কোনো ভেলু নাই, কথাৰ কোনো অৰ্থ নাই। গতিকে ৰাইজে চিনি পোৱাত অলপ পলম হ'ল, কিন্তু এইবাৰ চিনি পাইছে। এবাৰ চাহ বাগিচাৰ ৰাইজ, গাঁৱৰ ৰাইজ, চহৰ ৰাইজে চিনি পাইছে ভালদৰে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাক। গতিকে 26 চনত আমি সকলো মিলি আজি আহিছোঁ, আমি অবজাৰ্ভাৰ হিচাপে। আমাৰ অকল চৰাইদেউ জিলাৰ কাৰণে আমি দুজন আহিছোঁ, অসমৰ প্ৰতিটো জিলাত ইতিমধ্যে মানুহ ছাৰ্ভে কৰিব গ'ল। আমি ইয়াতে সাংগঠনিক দিশৰ কাৰণে বুজ ল'বলৈ আহিছোঁ। একেবাৰে তৃণমূল পৰ্যায়লৈকে, বুথ কমিটি পৰ্যায়লৈকে আমি আহিছোঁ। ইয়াত গোটেইখিনি আমি আজি লগভাগ হ'ল। লগ হোৱাৰ অন্তত আমি অহাকালিলৈ মাহমাৰালৈ যাম। মাহমাৰাতে সাংগঠনিক দিশৰ ওপৰত আমি পৰ্যালোচনা হ'ব। আৰু আমি গৌৰৱ গগৈ ডাঙৰীয়া অতি শেহতীয়াকৈ সভাপতি হৈছে, সেইকাৰণে খৰতকীয়াকৈ গোটেই অসমৰ সমষ্টিত যাতে ৰিপৰ্ট লৈ 18 তাৰিখে আমি ৰিপৰ্ট ছাবমিট কৰিব লাগিব। 18 তাৰিখে ছাবমিট কৰাৰ পিছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বুথ, মণ্ডল, ব্লক ইত্যাদি পৰ্যায়ত বিভিন্ন বিষয়বিলাক পঠিয়াব। গতিকে আমি অহা 26 চনত এইবাৰ যুঁজ এখন হ'ব। এইটো আপোনালোকে শুনিছে। এইবাৰ গৌৰৱ গগৈক লৈ 26 চনত যুঁজ এখন হ'ব। এই যুদ্ধত আমি সেনানী হিচাপে যুদ্ধ দিম আৰু কংগ্ৰেছ চৰকাৰ 26 চনত আমি লৈ আহিম, এই দৃঢ়তাৰে ক'লোঁ। এতিয়াই সকলো কথা কৈ দিব পৰা অৱস্থা নাই, খুব আগতীয়া হ'ব। সেইকাৰণে এইটো আমি APCCৰ বিষয় বা APCCৰ গৌৰৱ গগৈক আমি এই বিষয়টোত এৰিছোঁ। নহ'ব বুলি কথা নাই, হ'ব পাৰে। গতিকে এইটো খুব আমি কৈ দিয়া অৱস্থাত খুব আগতীয়া হ'ব, সেইকাৰণে এইটো ক'ব পৰা অৱস্থাত নাই। আমাৰ ৰণকৌশলটো আমি এতিয়া যদি কৈ দিওঁ, এইটো BJP গম পাই যাব। গতিকে আমি নকওঁ এতিয়া। আমাৰ খুব গোপন, আমি আগতে খুব ভদ্ৰভাৱে আমাৰ কথাখিনি আমি কৈছিলোঁ। যাৰ কাৰণে এটাই কথা ক'লোঁ, এইবাৰ 26 চনত যুঁজ এখন হ'ব। এই যুদ্ধত আমি অৱতীৰ্ণ হ'ম আৰু আমি অসমৰ ৰাইজক আমি কৈছোঁ, আৰু অসমৰ ৰাইজে এবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। আৰু মুখ্যমন্ত্ৰী এতিয়া হিমন্ত বিশ্ব শৰ্মা যিবিলাক জালিয়াতি কথা কৈছে গৌৰৱ গগৈৰ ওপৰত, তেওঁৰ দেউতাকৰ দিনত প্ৰয়াত তৰুণ গগৈৰ সময়ত তেওঁ সদায় ভৰি চুইছিল। এই ভৰি চেলেকা হিমন্ত বিশ্ব শৰ্মা বেছি দিন নাই, 26 অপেক্ষা কৰক। প্ৰাৰ্থী আমি চাইছোঁ, আচলতে ৰাইজৰ মতামত লৈছোঁ। এতিয়া চূড়ান্ত কৰা আমাৰ ক্ষমতাৰ বাহিৰত, চূড়ান্ত সম্পূৰ্ণ আমাৰ সভাপতি গৌৰৱ গগৈ কৰিব। কিনা বেচা মানে MLA পৰ্যায়ত নে পঞ্চায়ত পৰ্যায়ত? পঞ্চায়ত আমিও টেঙা আম খাই আহিলোঁ। এতিয়া আৰু এইটো নহয়, এইকাৰণে যে এইটো কিনা বেচা যিটো সংস্কৃতি সেইটো এতিয়া নহ'ব আৰু। এইটো ক'ৰবাত হৈছিল যদিও আমাৰ এইটো ক'ব লগা তাত নাই, এইটো অতীত হৈ গ'ল। বৰ্তমানত কিন্তু এইবিলাক আমাৰ কোনোবাই ৰাতি কংগ্ৰেছ কৰে, কোনোবাই দিনত কংগ্ৰেছ কৰে, কোনোবাই দিনত BJP কৰে গোপনে। যিবিলাক BJPৰ মানুহ আমাৰ এজেণ্ট হিচাপে আছে বা কিবা আছে, চব চিনাক্ত কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। আমি ভালদৰে যুঁজ এখন হ'বৰ কাৰণে বা MLA জিকাবৰ কাৰণে বা অসমৰ চৰকাৰ আনিবৰ কাৰণে
শুদ্ধ নিকা মানুহ আমি বিচাৰিছোঁ, সেইকাৰণে ইয়ালৈ আহিছোঁ।